জুবিনৰ ছবি আঁকি জিলিকিছে টংলাৰ ঋষিকেশ। ৰং তুলিকা নহয়, বল পেনেৰে ছবি অংকন। জুবিনৰ 1000তকৈ অধিক গীতৰ কলিৰে প্ৰতিচ্ছবি অংকন। ভাইৰেল ফটোখনে স্থান পালে বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত। জুবিনৰ এই প্ৰতিচ্ছবিখন চাওকচোন, কি যে অনন্য সুন্দৰ। ইয়াত কোনো ৰং তুলিকা ব্যৱহাৰ কৰা হোৱা নাই। এটা বল পেনেৰে জুবিন গাৰ্গৰ 1000 অধিক গীতৰ কলিৰে এই সুন্দৰ প্ৰতিচ্ছবিখন অংকন কৰিছে ঋষিকেশ শইকীয়া নামৰ ওদালগুৰি জিলাৰ টংলাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনে। সামাজিক মাধ্যমতো বিয়পি পৰিছিল এই ফটোখন। এই ফটোখনৰ বাবেই বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে কিশোৰ ঋষিকেশে। ছবি জুন মাহত আঁকিছিলোঁ 2026ত, আৰু এইটো অনুভৱ বুলি ক'বলৈ মানে ভাষা নাই আৰু। মানে এনেকুৱা যে সকলো অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষই যিদৰে মোৰ এই ছবিখন আঁকোৱালি লৈছে, বহুতো প্ৰাউড ফিল হৈছে, গৌৰৱ অনুভৱ কৰিছোঁ নিজকে। আৰু মোৰ এই ছবিখন প্ৰায় গোটেই বিশ্বত এইখনৰ দৰে ছবি ক'তো মানে বৰ্তমানলৈ আঁকা হোৱা নাই। মানে জুবিনদাৰ যিবোৰ মই লিৰিক্স লিখিছোঁ আৰু কি বুলি কয় লেংগুৱেজ যিবোৰ ব্যৱহাৰ কৰিছোঁ ডিফাৰেণ্ট বিশ্বত মানে মই প্ৰথম আঁকিছোঁ। সেইকাৰণে মোক বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এখন চাৰ্টিফিকেট দিয়া হৈছে, আৰু সেইটো কাৰণে ভাল লাগিছে। কেৱল এইখনেই নহয়, জুবিন গাৰ্গ বা আন বহু শিল্পীৰ এইদৰে প্ৰতিচ্ছবি অংকন কৰিছে ঋষিকেশে। 2003 চনত টংলাত বহাগৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা জুবিন গাৰ্গক এখন প্ৰতিচ্ছবি উপহাৰ দিছিল ঋষিকেশে। আমাৰ যেতিয়া 2023 চনত জুবিনদা যেতিয়া আমাৰ বহাগ উৎসৱত আহিছিলে, তেতিয়া মই নিজে জুবিনদাক গৈ এখন ছবি দি থৈ আহিছোঁ, আৰু সেই মমেণ্টটো মোৰ বাবে বহুত। ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24। জুবিনৰ ছবি আঁকি জিলিকিছে টংলাৰ ঋষিকেশ। ৰং তুলিকা নহয়, বল পেনেৰে ছবি অংকন। জুবিনৰ 1000তকৈ অধিক গীতৰ কলিৰে প্ৰতিচ্ছবি অংকন। ভাইৰেল ফটোখনে স্থান পালে বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত। জুবিনৰ এই প্ৰতিচ্ছবিখন চাওকচোন, কি যে অনন্য সুন্দৰ। ইয়াত কোনো ৰং তুলিকা ব্যৱহাৰ কৰা হোৱা নাই। এটা বল পেনেৰে জুবিন গাৰ্গৰ 1000 অধিক গীতৰ কলিৰে এই সুন্দৰ প্ৰতিচ্ছবিখন অংকন কৰিছে ঋষিকেশ শইকীয়া নামৰ ওদালগুৰি জিলাৰ টংলাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনে। সামাজিক মাধ্যমতো বিয়পি পৰিছিল এই ফটোখন। এই ফটোখনৰ বাবেই বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে কিশোৰ ঋষিকেশে। ছবি জুন মাহত আঁকিছিলোঁ 2026ত, আৰু এইটো অনুভৱ বুলি ক'বলৈ মানে ভাষা নাই আৰু। মানে এনেকুৱা যে সকলো অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষই যিদৰে মোৰ এই ছবিখন আঁকোৱালি লৈছে, বহুতো প্ৰাউড ফিল হৈছে, গৌৰৱ অনুভৱ কৰিছোঁ নিজকে। আৰু মোৰ এই ছবিখন প্ৰায় গোটেই বিশ্বত এইখনৰ দৰে ছবি ক'তো মানে বৰ্তমানলৈ আঁকা হোৱা নাই। মানে জুবিনদাৰ যিবোৰ মই লিৰিক্স লিখিছোঁ আৰু কি বুলি কয় লেংগুৱেজ যিবোৰ ব্যৱহাৰ কৰিছোঁ ডিফাৰেণ্ট বিশ্বত মানে মই প্ৰথম আঁকিছোঁ। সেইকাৰণে মোক বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এখন চাৰ্টিফিকেট দিয়া হৈছে, আৰু সেইটো কাৰণে ভাল লাগিছে। কেৱল এইখনেই নহয়, জুবিন গাৰ্গ বা আন বহু শিল্পীৰ এইদৰে প্ৰতিচ্ছবি অংকন কৰিছে ঋষিকেশে। 2003 চনত টংলাত বহাগৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা জুবিন গাৰ্গক এখন প্ৰতিচ্ছবি উপহাৰ দিছিল ঋষিকেশে। আমাৰ যেতিয়া 2023 চনত জুবিনদা যেতিয়া আমাৰ বহাগ উৎসৱত আহিছিলে, তেতিয়া মই নিজে জুবিনদাক গৈ এখন ছবি দি থৈ আহিছোঁ, আৰু সেই মমেণ্টটো মোৰ বাবে বহুত। ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।